সাদিয়া ফাউণ্ডেশ্যন অৰ্থাৎ আমি ট্ৰাইবেল ইণ্টিগ্ৰেটেড ডেভেলপমেণ্ট এণ্ড এডুকেশ্যন ট্ৰাষ্ট হয়। এই ট্ৰাষ্টৰ যোগেদি আমি যি মানসিক চিকিৎসা শিবিৰ কৰি আছোঁ। আমাৰ এই লোকেশ্যনটো হ'ল কবিৰালি অৰ্থাৎ টংলা কলাইগাঁৱৰ পৰা ওদালগুৰি ৰাস্তাত যি কবিৰালি বুলি ঠাইডোখৰ হ'ব, সেই ঠাইডোখৰৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ সন্মুখতে আমাৰ ঠাইডোখৰ আছে। আপোনালোকে আহিব পাৰে। আমাৰ ট্ৰাষ্টৰ উদ্দেশ্য হ'ল যে এটাই যে মানুহে সুবিধাকণ পাব লাগে, যিকোনো প্ৰকাৰে মানুহখিনি সহায়কণ পাব লাগে। কাৰণ আজিকালি গাঁৱে ভূঞে মানুহে দেখাই নাপায়, ডক্তৰ দেখিয়ে নাপায়। কাৰণ কিবা এটা হ'ল হোৱাৰ লগে লগে কবিৰাজৰ তাতে যায়, যোৱাৰ পিছতে তেওঁলোকে টকা পইচা অজস্ৰ লোকচান কৰি লয়। তাৰপিছত উপায় নাপায় এনেকুৱাকৈ বহি থাকে। তো তেওঁলোকৰ কাৰণে আমি ক'ব বিচাৰোঁ যে আপোনালোকে আমাৰ ইয়াতে আহক, খুব কম খৰচতে আমি চিকিৎসা আগবঢ়াই আছোঁ। আজিকালি মানসিক চিকিৎসা ইমানেই জটিল হৈ পৰিছে যে প্ৰত্যেকজন মানুহে অলপকৈ হ'লেও মানসিক ৰোগতে ভুগি আছে। যা হওক আপোনালোকে আহক, আমাৰ ইয়াতে চিকিৎসা কৰাওক আৰু কম খৰচতে সুবিধাখিনি লওক। আৰু আমাৰ ট্ৰাষ্টৰ মূল উদ্দেশ্য হ'ল যে আমি বিভিন্ন ধৰণৰ কাম কৰোঁ। আমি আত্মসহায়ক গোটৰ কাম কৰোঁ, সৰু সৰু ল'ৰা ছোৱালীক লৈ কাম কৰোঁ, ডাঙৰ ল'ৰা ছোৱালীবিলাকক লৈ কাম কৰোঁ, খেতিয়কক লৈ কাম কৰোঁ আৰু বিভিন্ন ধৰণৰ মানুহক লৈ কাম কৰোঁ। যিমান কাম কৰোঁ আমি চবকে লৈ পেলাই আমি মানুহৰ সহায়ৰ কাৰণে কাম কৰোঁ। অৰ্থাৎ আমি খেতিয়কক লৈ কাম কৰোঁ, কাৰণ খেতিয়কবিলাকে কেনেধৰণে খেতি কৰিব লাগে, জৈৱিক কৃষি কেনেধৰণে কৰিব লাগে সেইবিলাক বুজাওঁ। আত্মসহায়ক গোটক লৈ কাম কৰোঁ। আত্মসহায়ক গোটক মানে কি, আত্মসহায়ক গোট মানে নাৰী সবলীকৰণ কেনেকৈ হ'ব লাগে, আজিকালি চৰকাৰে যেনেকৈ দেখুৱাই আছে। তো আমাৰ অৰ্থটো তেনেকুৱাই যে নাৰীক আত্মসহায়ক গোট খুলি পেলাই যে নাৰী এজন স্বাৱলম্বী হ'ব লাগে, এইটো কেনেকৈ হ'ব পাৰে সেইটো দিশ দেখুওৱা হয়। আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকক কোৱা হয় যে সংস্কাৰমুখী কেনেকৈ ধৰণৰ হ'ব পাৰে। যে এজন ল'ৰা ছোৱালী আজিকালি দেখিয়ে থাকে, আপোনালোকে নিউজ পেপাৰতে দেখিয়ে থাকে যে ল'ৰা ছোৱালীবিলাক কোনটো দিশত গৈ আছে। আৰু সেই দিশত নাযাবৰ কাৰণে সৰু ল'ৰা ছোৱালীবিলাকক সৰুৰে পৰা আমি কিবা এটা শিক্ষা দি আহি আছোঁ। আৰু আমাৰ ট্ৰাষ্টৰ ফালৰ পৰা সেইটো ব্যৱস্থা কৰা হৈছে। এনেধৰণৰ কাৰ্যসূচীৰে আমাৰ ট্ৰাষ্টটো চলি আছে। যা হওক আপোনালোকে আহিছে, আমাক ভাল লাগিলে। আমি আপোনালোকৰ যোগেদি আমি মানুহক জনাব পাৰিছোঁ যে আমাৰো যে এটা ধুনীয়া অনুষ্ঠান চলি আছে, আমিও যে কিবা এটা কৰি আছোঁ সমাজৰ কাৰণে। ইমানখিনি ক'ব পাৰে আমি আপোনালোককো ধন্যবাদ জনাওঁ। মই ইমানখিনিকৈ সামৰিছোঁ। ধন্যবাদ। নমস্কাৰ। আমাৰ ইয়াতে যোৱা 6 বছৰৰ পৰা মেণ্টেল হেল্থ কেম্পটো চলি আছে। তো আজি ইয়াতে আপোনালোকক অনাৰ উদ্দেশ্য এইটো যে আমাৰ গাঁৱে ভূঞে ওচৰে পাঁজৰে বা দূৰ দূৰণিলৈকে যিমান ব্যক্তি আছে তেওঁলোকে যাতে আমাৰ এই চিকিৎসাটোৰ বিষয়ে জানিব পাৰে। আৰু যদি কোনোবা তেনেকুৱা পেচেণ্ট আছে তেওঁলোকে যাতে আমাৰ ইয়াতে আহি এই চিকিৎসাৰ সুবিধা ল'ব পাৰে আৰু সকলোৱে যাতে ভাল হয় আৰু সকলোৰে তাত যাতে আমি এইটো জনাব পাৰোঁ যে আমাৰ ইয়াতে যে চিকিৎসা হৈ আছে, সকলোৱে যাতে জানিব পাৰে, সেইকাৰণে বিশেষকৈ কৰা হৈছে। তো আমাৰ ইয়াতে যিখিনি চিকিৎসা হয়, আমি প্ৰথমতে যেতিয়া আমাৰ ইয়াতে কৰা হৈছিলে তেতিয়া প্ৰায় 30-40 জন পেচেণ্ট প্ৰথমতে হৈছিলে। কিন্তু এতিয়া গৈ 400ৰ ওপৰত প্ৰায় 500 পেচেণ্ট ইয়াতে চিকিৎসা হৈ আছে। আৰু ইয়াতে একেবাৰে কম মূল্যত মানে 200 টকাত প্ৰায় ফ্ৰী বুলিয়ে ক'ব পাৰে, যিখিনি ঔষধ দিয়া হয় 1 মাহৰ কাৰণে সম্পূৰ্ণ ঔষধ পায়। আৰু ছাৰৰ পৰা যিখিনি ট্ৰিটমেণ্ট, সেই ট্ৰিটমেণ্টখিনিও পায়। আৰু লগতে মাজে সময়ে যদি কিবা অসুবিধা হয় আমি কৰ্মকৰ্তাসকলে তেখেতসকলৰ ঘৰত গৈও তেওঁলোকৰ খবৰ লোৱা যায়। তো সেইখিনি সম্পূৰ্ণভাৱে আমাৰ কৰা হৈ আছে। সেই 200 টকায়ে ভিজিট লোৱা হয়, তাতকৈ ওপৰত আৰু লোৱা নাযায়। তো বহুতখিনি মানুহ ইয়াতে উপকৃত হৈছে। তো যিখিনি 400-500 মানুহ ইয়াতে আহি আছে, অকল মেণ্টেল হেল্থ বুলিয়েই নহয়, মৃগী ৰোগীও ইয়াতে চিকিৎসা কৰা হয়। তো তেওঁলোক বহুতখিনি উপকৃত হৈছে। সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইল। বিবি টেক্সটাইলে আনিছে সুখবৰ। শাৰী, মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ। অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী, মেখেলা চাদৰ। ডিলাৰশ্বিপ, হ'লচেলাৰ, ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত।